নাই নাই অজাপৰসকল আমি একেলগে সদৌ অসম ছাত্ৰ সন্থা আমাৰ সতীৰ্থ অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি জগদীশ সকলো আমাৰ বন্ধু মানুহ কিন্তু আমি যিহেতু এটা ৰাজনৈতিক কৰ্মী বা আমাৰ যিটো এটা ক্ষেত্ৰ থাকে কমলপুৰ তাৰ মানুহখিনিৰ লগত আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ মতে কাৰণ আমি যিহেতু মানুহৰ মাজলৈ যাব লাগিব তেওঁলোকৰ পৰামৰ্শ অনুযায়ী মই আজি ৰাষ্ট্ৰীয় দল হ'লেও কংগ্ৰেছ দলত কৈছোঁ কিন্তু এটা কথা মই সদায় আপোনালোকে চাগে ইয়াৰ দুদিনমান আগতে পাইছে যে মই এটা কথা কৈছোঁ মই ক'ত যাওঁ নকওঁ কিন্তু মই ইণ্ডিয়াৰ লগত থাকিম অৰ্থাৎ কংগ্ৰেছৰ নেতৃত্বত থকা এই জোট বন্ধৰ লগত মই থাকিম অৱশেষত মই আহি একেবাৰে প্ৰধান শিবিৰটোতে যোগদান কৰিছোঁ তাৰ কাৰণে মই আমাৰ দলীয় নেতাসকলক পুনৰ ধন্যবাদ জনাইছোঁ মই যি টিমতে খেলোঁ ভালকৈ খেলিবলৈ চেষ্টা কৰিম যি টিমেই নহওক আমি এগৰাকী সৈনিক আমি এগৰাকী খেলুৱৈ গতিকে মোৰ যি টিম মই নিৰ্ধাৰণ কৰোঁ যি টিমত মই আগ্ৰহেৰে যাওঁ সেই টিমক বিজয়ী কৰাটোৱে মোৰ প্ৰধান লক্ষ্য হ'ব গতিকে আগত অতীতত কি কৰিছিলোঁ সেইটো ডাঙৰ কথা নহয় হিমন্ত বিশ্ব শৰ্মাও কৈছিল যে গুজৰাটলৈ পানীৰ পাইপেৰে মুছলমানৰ তেজ যায় কৈছিল নে নাই তেওঁতো আকৌ সেই দললৈ মোদীৰ দললৈ গৈছে ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে আৰু পৰিৱৰ্তনটো এইকাৰণে হয় যে অতীতৰ কথা নহয় বৰ্তমান দলটোৱে কি কাম কৰি আছে আজি ৰাহুল গান্ধীজী খাৰ্গেজীৰ নেতৃত্বত অসমত গৌৰৱ গগৈৰ নেতৃত্বত কি কাম কৰি আছে তেওঁলোকে কি বিচাৰিছে সমাজখনত সেই বাৰ্তাটো আমি দেখি থকা কামখিনিত আমি আকৃষ্ট হৈছোঁ আজি বাবে ৰাহুলজীয়ে সমগ্ৰ ভাৰতবৰ্ষত এক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে খাৰ্গেজীয়ে এটা পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে আমাৰ সকলো কংগ্ৰেছ নেতৃত্বই একত্ৰিত হৈ অসমৰ ভ্ৰষ্টাচাৰী চৰকাৰখন মানে উফৰাবৰ কাৰণে চেষ্টা কৰিছে আৰু এই বিষয়টো মোক অধিক আকৰ্ষিত কৰিছে মই কৈছোঁ অতীতটো অতীত ছাত্ৰ অৱস্থাত থাকোঁতে আমি কৰিছিলোঁ কিন্তু এইটো কথাও আমি গালিও পাৰিছোঁ কিন্তু সেই কংগ্ৰেছৰ সহায় লৈ এসময়ত অসম গণ পৰিষদ দলে দেৱগৌড়া চৰকাৰৰ দিনত বীৰেন্দ্ৰ প্ৰসাদ বসুক মন্ত্ৰীও পাতিছে গতিকে ৰাজনৈতিক কথাত পৰিৱৰ্তন হৈ থাকিব এই কথাবিলাক আমি পাহৰি যোৱা উচিত নহয় এসময়ত এজিপিও কংগ্ৰেছৰ সহায় লৈছে লোৱা নাই জানো নহ'লে বীৰেন্দ্ৰ প্ৰসাদ বসু কেনেকৈ মন্ত্ৰী হ'লহেঁতেন গতিকে এই কথাবিলাক ইটো সিটোৰ লগত জড়িত গতিকে পৰিৱৰ্তন হৈ থাকিব সময় সলনি হৈ থাকিব মানুহৰ আজি 1985 চনত কোৱা কথাটো আজিৰ তাৰিখত প্ৰাসংগিক নহয় নতুন প্ৰজন্মক আমি ক'ব লাগিব আৰু নতুন প্ৰজন্মই বিশেষকৈ আজি ৰাহুল গান্ধীজী আৰু আমাৰ অসমত বিশেষকৈ গৌৰৱ গগৈৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে আৰু সেইকাৰণে অসমৰ মানুহৰ যি মৰ্ম বেদনা সেই কথা উপলব্ধিহে আজি কংগ্ৰেছ দলত মই যোগদান কৰিছোঁ